খবৰ সকলোৱে আপোনালোকৰ ভালনে মোৰ বাৰু ভালে মোৰ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মই আপোনালোকলৈ এটা ৰেচিপি লৈ আহিছোঁ আৰু যেহেতু বহাগ আৰু চতৰ ভিতৰতে এইটো বস্তু খাব লাগে সেইকাৰণে ভাবিছোঁ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু সকলোৱে জনাব বাৰু কেনেকুৱা হ'ল কি হ'ল তাকে আহকচোন এতিয়া বাৰু চাই যাব আৰু আপোনালোকে থাম্বনেইল আৰু টাইটেল দেখি হয়তো গমেই পাইছে মই আজি কিহৰ ৰেচিপি লৈ আহিছোঁ আজি মই লৈ আহিছোঁ কঁঠালৰ মুচি ৰেচিপি সেয়েহে আহক এতিয়া আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ বুলি ভাবিছোঁ এইফালে চাব দেই ৰ'ব কঁঠাল এনেদৰে কাটি ল'লোঁ দেই গছতে আছে যিহেতু পাৰি পেলাই কটাটো নেদেখুৱালোঁ আৰু বৰ টান কাটিবলৈ কাৰণ আঠা যিহেতু আছেই সৰু সৰুকৈ এনেদৰে পিচ কৰি লৈছোঁ এইখিনি পিঁয়াজ আদা নহৰু আছে এইখিনি আলু আৰু কেৰাহীত তেল দিম আৰু এতিয়া দিয়া নাই এতিয়ালৈকে এয়া তেতিয়াহ'লে চাই যাব পাৰোঁ আজি মই কেনেদৰে বনাওঁ আৰু আপোনালোকেও যদি ভাল লাগে তেতিয়াহ'লে ট্ৰাই কৰিব পাৰিব এবাৰ আহক তেতিয়াহ'লে এতিয়া আমি কঁঠালৰ মুচিলৈ আগবাঢ়ি যাওঁ সোৱাদ অনুসৰি তেল দিছোঁ দেই নিজৰ আন্দাজকৈ যিমানটো দিব পাৰে সিমানটো দিব আৰু মই ইমানখিনিয়ে দিছোঁ এতিয়া ইয়াতে পিঁয়াজ আদা নহৰু সকলোবোৰ দি পেলাই অকণমান দেৰি ভাজি দিম এতিয়া ইয়াতে তেল পকি গ'ল আৰু ইয়াতে পিঁয়াজ দি দিছোঁ প্ৰথমতে পিঁয়াজ আৰু আদা নহৰু অলপ তুমি কৈ দিয়াচোন এয়া মায়ে লৰাই আছে কৈ দিয়াচোন তোমাৰ কি হৈছে আজি কৈ দিয়াচোন সকলোকে আজি মোৰ বেমাৰ হৈছে সকলোকে এই বেমাৰ হৈছেনে ক'লো এতিয়া পিঁয়াজখিনি মা তুমি কৈ থাকক তোমাক দি দিলোঁ হালধি নিজৰ সোৱাদ অনুযায়ী হালধি নিমখ অলপ লৰাই দিম অলপ জিৰা গুড়ি দিছোঁ দেই পেকেটত তাৰপিছতে এইফালে কাশ্মীৰ ৰেড চিলি অকণমান কালাৰৰ কাৰণে তাৰপিছতে এতিয়া এইখিনি ঢালি দিম আৰু ইয়াতে এনেদৰে অলপ ভাজি ল'ম ভাজি লোৱাৰ পিছতহে মানে ভজাটোৰ ওপৰতে কথা অলপমান সৰহকৈ ভাজি ল'ব লাগিব তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ দেই এতিয়া আলু দি দিলোঁ দেই ইয়াতে আলু আৰু কঁঠালৰ মুচিখিনি প্ৰায় ভাজি হৈ গৈছে আৰু পানী দি আৰু এনেদৰে উতল আহিছে
সকলোখিনি দেখুৱাই থকা নাই আৰু মাজে মাজে দেখুৱাইছোঁ যদি ভালকৈ আপোনালোকক ৰেচিপিটো লাগে তেতিয়াহ'লে মোক কমেণ্ট এটা কৰিব তেতিয়া মই সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম আজি ইমানখিনি দেখুৱালোঁ বাৰু কালাৰটো কেনেকুৱা হৈছে জনাব দেই উতলি আছে পুৰা আৰু অলপ দেৰি পিছতে ৰেডি হৈ যাব একেবাৰে ৰেডি হ'লে আপোনালোকক লগ পাই আছোঁ দেই ইয়াতে এয়া চিকেন কাৰী চানৰাইজ মছলা অকণমান দি দিম অকণমান দি দিলে এইটো সোৱাদটো ভাল লাগে আৰু হেৰিও হয় মাংসৰ দৰে সোৱাদটো আহে সেয়েহে অকণমান দি দিছোঁ দি পেলাই এতিয়া ঢাকন মাৰি দিম আৰু ঢাকন মাৰি এতিয়া ৰেডি হৈ গ'ল এইখিনি দেই একেবাৰে বাঢ়ি পেলাই আপোনালোকক দেখুৱাই আছোঁ বাৰু কেনেকুৱা হৈছে অঙঠাৰ ওপৰতে অকণমান দেৰি এনেকৈ থৈ দিম জুইৰ ওপৰতে মোৰ কঁঠালৰ তৰকাৰীখন ৰেডি হৈ গ'ল দেখিছেই কিমান ধুনীয়া লাগিছে দেখিবলৈ আৰু এতিয়া আমাৰ সৰু ল'ৰাই খাই পেলাই ক'ব দেই আপোনালোকক কেনেকুৱা হৈছে আহক তেতিয়াহ'লে এতিয়া আমাৰ সৰু ল'ৰাৰ মুখেৰে শুনি চাওঁ দেহা কেনেকুৱা হৈছে ভাল হৈছে আৰু অকণ খাই দেখুৱাই দিয়া সকলোকে কেনেকুৱা হৈছে ধুনীয়া লাগিছেনে গৰম দেই পুৰিব লাহে লাহে আজি মই ভিডিঅ'টো ইমানতে সামৰণি দিছোঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু দেখা সকলোৱে কি কৰিব চাই ভাল পালে লাইক শেয়াৰ আৰু কমেণ্ট কৰি দিব লাইক কৰি দিব